দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি মুকলি কৰিছো। এই অনুষ্ঠানটি প্ৰচাৰিত হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ পাঠ আছে। আজিৰ পাঠত বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ এই শীৰ্ষক পাঠৰ আলোচনা আগবঢ়োৱা হ'ব। এয়া পাঠদান কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি গুৱাহাটীৰ SB দেউৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা আৰু মুৰব্বী অধ্যাপিকা শ্ৰীমতী ডক্টৰ নৱনীতা ভূঞা। নমস্কাৰ ডক্টৰ ভূঞা। বাইদেৱে আজি তোমালোকক বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ এই শীৰ্ষক পাঠটি আলোচনা কৰিব। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে তোমালোকক জনাই থৈছো এই অনুষ্ঠানটি আমাৰ অল ইণ্ডিয়া ৰেডিঅ' ফেচবুক পেজত লাইভ কৰিছে নীল দাসে। গতিকে অনুষ্ঠানটি তোমালোকে ছেভ কৰি থব পাৰিবা ভৱিষ্যতৰ বাবে। আৰু আমি যিবোৰ পাঠ এতিয়া প্ৰচাৰ কৰি আছো এই পাঠসমূহ ইউটিউবত উপলব্ধ হ'ব, তোমালোকে তাতেও শুনিব পাৰিবা। গতিকে তোমালোক সাজু হৈছানে পাঠ শুনিবলৈ? পাঠ্যপুথিখন বহি পেন্সিল লগত লৈ সাজু হোৱা। এয়া বাইদেৱে পাঠ আৰম্ভ কৰিছে। আজিৰ বিষয় বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ। বাইদেউ পাঠ আৰম্ভ কৰক। ধন্যবাদ। সকলো ছাত্ৰ-ছাত্ৰীক মই পোনপ্ৰথমে শুভকামনা জনালো। আজি মই প্ৰথমবাৰৰ কাৰণে ৰাজনীতি বিজ্ঞানৰ তোমালোকক পাঠ দিবলৈ উলিয়াইছো। তোমালোকে সকলোৱে জানা চাগে যে ৰাজনীতি বিজ্ঞানৰ দুটা গ্ৰুপ আছে, A গ্ৰুপ আৰু B গ্ৰুপ। A গ্ৰুপত তোমালোকৰ 9টা চেপ্টাৰ পঢ়িব লাগিব আৰু B গ্ৰুপত তোমালোকক আৰু 9টা চেপ্টাৰ পঢ়িব লাগিব। সেইকাৰণে মই পোনপ্ৰথমবাৰৰ কাৰণে কি কৰিছো, A গ্ৰুপৰ চেপ্টাৰে লৈছো। ফাৰ্ষ্ট চেপ্টাৰটো A গ্ৰুপৰ পৰা মই লৈছো। তাত তোমালোকে দেখিবলৈ পাইছা যে বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ। তোমালোকে ফাৰ্ষ্ট ইয়াৰত বিশ্ব ৰাজনীতি সম্পৰ্কে তোমালোকৰ কোনো ধৰণৰ জ্ঞান নাছিল, সেইকাৰণে সম্পূৰ্ণ নতুন তোমালোকৰ এই বিষয়খিনি। সেয়ে মই যিমানখিনি পাৰো মই বিশ্লেষণ কৰি যোৱাৰ চেষ্টা কৰিম। পোনপ্ৰথমবাৰে মই ক'ব বিচাৰিছো যে প্ৰথমে তোমালোকে ৰাজনীতি শব্দটোৰ অৰ্থটো যদি জানা তেনেহলে ভাল হয়। ৰাজনীতি শব্দৰ অৰ্থ কি? ৰাজনীতি শব্দৰ অৰ্থ হৈছে ক্ষমতাৰ কাৰণে যুঁজ, ক্ষমতাৰ কাৰণে উৰিয়াউৰি। তেনেহলে বিশ্ব ৰাজনীতি বুলিলে কি বুজো আমি? বিশ্ব ৰাজনীতি মানে বিশ্বত বিভিন্ন দেশৰ মাজত যি শক্তিশালী হোৱাৰ কাৰণে বা ক্ষমতা লাভৰ কাৰণে যি যুঁজ, তাকে আমি কি বুলি ক'ব পাৰো? আমি আন্তৰ্জাতিক ৰাজনীতি বুলি ক'ব পাৰো। আজিৰ আমাৰ যিটো চেপ্টাৰ সেইটো হৈছে শীতল যুদ্ধৰ ওপৰত। এই শব্দটো কিন্তু আগতে আমি শুনা নাছিলো। প্ৰথমবাৰৰ কাৰণে এই শব্দটোৰ চয়ন কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ পৃথিৱীখন কি হৈছে, পৃথিৱীখনৰ মানচিত্ৰ, বিশেষকৈ ইউৰোপৰ যিখন মানচিত্ৰ, সেই মানচিত্ৰৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। যদিও আমেৰিকা আৰু ৰাছিয়া একেই গ্ৰুপৰ সদস্য আছিল বিশ্বযুদ্ধৰ কালছোৱাত, কিন্তু আমি কি দেখিবলৈ পাওঁ, বিশ্বযুদ্ধৰ পিছত আমি ইংলেণ্ড কওঁ বা ফ্ৰান্স কওঁ, সেই দেশসমূহে কি কৰিব পৰা নাছিল, ইমান শক্তিশালী দেশ হিচাপে তেওঁলোকৰ উত্থান হোৱা নাছিল। ইয়াৰ বিপৰীতে পৃথিৱীৰ মানচিত্ৰত দুখন পৰস্পৰ বিৰোধী দেশ অতি শক্তিশালী দেশ হিচাপে কি হৈছিল, তেওঁলোকৰ জন্ম হৈছিল। আৰু সেই দুখন দেশ হৈছে ক্ৰমে, তোমালোকে জানাও চাগে, তথাপি মই কৈছো, এখন হৈছে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা আৰু এখন হৈছে সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া। আৰু তোমালোকে জানিবা যে পুঁজিবাদ আৰু সাম্যবাদ এই দুটা বস্তু হৈছে আচলতে কি, অৰ্থনৈতিক ৰাজনৈতিক আদৰ্শ। আৰু সেই অৰ্থনৈতিক ৰাজনৈতিক আদৰ্শ সম্পূৰ্ণ বিৰোধী। পুঁজিবাদৰ লগত সাম্যবাদৰ মিল নাই। পুঁজিবাদে বিচাৰে পুঁজিপতিসকলৰ উন্নয়ন, ৰাষ্ট্ৰৰ কাম কম কৰিব লাগে, ব্যক্তিক অৰ্থনৈতিক ক্ষমতা দিব লাগে। ইয়াৰ বিপৰীতে সাম্যবাদে কি বিচাৰে, ৰাষ্ট্ৰৰ কাম বেছি হ'ব লাগে, আমি যিবিলাক দুৰ্বল শ্ৰেণীৰ মানুহ তেওঁলোকক চাব লাগে, সকলোকে আমি সহায় সহযোগিতা আগবঢ়াব লাগে, ব্যক্তিৰ পৰিৱৰ্তে সমাজৰ কথা বেছিকৈ ভাবিব লাগে। সেইকাৰণে কি আছে, তেওঁলোকৰ মাজত কি আছে, পাৰ্থক্য আছে পুঁজিবাদ আৰু সাম্যবাদৰ মাজত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হ'ল, যেতিয়া আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া দুখন ৰাষ্ট্ৰই খুব বেছি শক্তিশালী হিচাপে তেওঁলোকৰ অভ্যুত্থান হ'ল,
অভ্যুত্থান হ'ল তেতিয়া তেওঁলোকে কি কৰিলে, তেওঁলোকে বিচাৰিলে কি যে আমি অকল এতিয়া ইয়াতে আমি সীমাবদ্ধ থাকিলে নহ'ব, আমি গোটেই বিশ্ব ৰাজনীতিৰ ওপৰত আমি কি কৰিব লাগিব বা সমগ্ৰ বিশ্বৰ ওপৰত আমি আমাৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। সেই প্ৰভাৱ বিস্তাৰৰ যি যুঁজ, সেই যুঁজকে কি বুলি কোৱা হৈছে আচলতে শীতল যুদ্ধ বুলি কোৱা হৈছে। শীতল যুদ্ধ মানে প্ৰত্যক্ষ সমৰ নহয়, প্ৰত্যক্ষ যুঁজ নহয়। এইটো কি? এইটো হৈছে এটা অশান্তিময় পৰিৱেশ, সদায় এটা উত্তেজনা, এজনে আনজনক অবিশ্বাস কৰা, আৰু ইয়াৰ কাৰণটো কি? ইয়াৰ মূল কাৰণটো হৈছে ক্ষমতা দখল কৰা। ক্ষমতা দখলৰ বাবে এই যে অৰিয়াউৰি, সেইখিনিয়ে হৈছে কি শীতল যুদ্ধ। সন্মুখ সমৰ নহয়, আকৌ মনত ৰাখিবা। তেওঁলোকে কিহৰ কাৰণে এই যুদ্ধ পৰিৱেশ এটাৰ সৃষ্টি কৰিছে? নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে। কি প্ৰভাৱ? এজনে বিচাৰিছে সাম্যবাদ প্ৰসাৰ হোক পৃথিৱীত, এজনে বিচাৰিছে পুঁজিবাদ প্ৰসাৰ হোক পৃথিৱীত। আৰু সেইকাৰণে কি হৈছে, সদায় এটা যুদ্ধ মনোভাৱ, কোনেও কাকো বিশ্বাস নকৰে, আৰু সদায় এটা উত্তেজনাময় পৰিৱেশ। সেই পৰিৱেশকে আমি কি বুলি কোৱা হৈছিল বিশ্ব ৰাজনীতিত পোন প্ৰথমবাৰৰ বাবে শীতল যুদ্ধ বুলি কোৱা হৈছিল। আৰু তোমালোকক মই কৈ দিছো কোনে পোন প্ৰথমবাৰৰ কাৰণে শীতল যুদ্ধ শব্দটো ব্যৱহাৰ কৰিছিল। তেখেতৰ নাম আছিল বাৰ্নাৰ্ড বাৰুচ, BERNARD, BARUCH। তেখেতে পোন প্ৰথমবাৰৰ কাৰণে শীতল যুদ্ধ শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু এই শব্দটো কোনে আটাইতকৈ বেছি জনপ্ৰিয় কৰিছিল? তেওঁ কিন্তু এখেত নহয়, এইটো কৰিছিল প্ৰফেচাৰ লিপমেন, LIPPMAN। এতিয়া তোমালোকে মোক সুধিব পাৰা বা নিজেও ভাবিব পাৰা যে শীতল যুদ্ধৰ প্ৰধান কাৰণ কি আছিল? শীতল যুদ্ধৰ কিন্তু বহুকেইটা কাৰণ আছে। তাৰ প্ৰথম কাৰণটো তোমালোকে ইতিমধ্যে ধৰিবও পাৰিছা, মই বুজি পাইছো, যে প্ৰথম কাৰণটো হৈছে আদৰ্শগত পাৰ্থক্য। ৰাছিয়াই বিচাৰিছে সাম্যবাদ প্ৰসাৰ কৰাৰ কাৰণে, আমেৰিকাই বিচাৰিছে পুঁজিবাদ প্ৰসাৰ কৰাৰ কাৰণে। আৰু তেওঁলোকৰ সেই যে সমগ্ৰ বিশ্বক নিয়ন্ত্ৰণ কৰাৰ তেওঁলোকৰ যিটো প্ৰবৃত্তি, সেই প্ৰবৃত্তি আচলতে কি কৰিছিল? শীতল যুদ্ধ সৃষ্টি হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কি কৰিছিল? অৰিহণা যোগাইছিল। কিন্তু এইটো একমাত্ৰ কাৰণ নহয়। ইয়াৰ পৰৱৰ্তী কাৰণটো হৈছে সেই সময়ছোৱাত বিভিন্ন সামৰিক গোট গঠন কৰা হৈছিল। আমেৰিকাই বিচাৰিছিল কি যে মই মোৰ বন্ধু ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰো, মই কেইটামান সামৰিক গোট গঠন কৰো। ৰাছিয়াই বিচাৰিছিল মইও সামৰিক গোট গঠন কৰো। কোনেও পিছুৱাই থাকিব বিচৰা নাছিল। কিন্তু এই ক্ষেত্ৰত সামৰিক গোট গঠন কৰাৰ ক্ষেত্ৰত কোনে আগভাগ লৈছিল? আগভাগ কিন্তু আমেৰিকাই লৈছিল। আমেৰিকাই পোন প্ৰথমবাৰৰ কাৰণে 1945 চনত তেওঁলোকে কি কৰিছিল? 1949 চাগে তেওঁলোকে কি কৰিছিল? আমেৰিকাই নিজৰ নেতৃত্বত এখন সামৰিক গোট গঠন কৰিছিল, যাৰ নাম আছিল নাটো, নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। আৰু ইয়াৰ সদস্য সংখ্যা আছিল 12। আমেৰিকাই প্ৰথমে কি কৰিছিল? নিজৰ বন্ধু ৰাষ্ট্ৰবিলাকক লৈ পেলাই এখন সামৰিক গোট গঠন কৰিছিল। নামটো মনত ৰাখিবা, নাটো। ৰাছিয়াওতো বহি নাথাকে, সোভিয়েট ৰাছিয়াও বহি থকা নাই। সেইকাৰণে সোভিয়েট ৰাছিয়াও আগবাঢ়ি আহিছে। আহি পেলাই অলপমান দেৰি হৈছে বাৰু সোভিয়েট ৰাছিয়াৰ, কিন্তু আগবাঢ়ি আহিছে। আহি পেলাই 1955ত সোভিয়েট ৰাছিয়াই আৰু এখন সামৰিক চুক্তি কি কৰিছে? সামৰিক গোট, চুক্তি নহয় দে, চৰি, সামৰিক গোট গঠন কৰিছে। আৰু সেই সামৰিক গোটটোৰ নাম হৈছে ৱাৰ্ছো, WARSAW, ৱাৰ্ছো। তেনে দেখিলানে, আমেৰিকাই এটা গোট গঠন কৰাৰ লগে লগে ৰাছিয়া আৰু এটা গোট গঠন কৰি দিলে। তাৰমানে যিকেইটা ৰাষ্ট্ৰই সেই গোটকেইখনত যোগদান কৰিছিল, তেওঁলোক কি হ'ল? পৰস্পৰ বিৰোধী হৈ গ'ল। এটা অশান্তিময় পৰিৱেশ এটাৰ সৃষ্টি হ'ল। আমেৰিকা কিন্তু ইয়াতে ক্ষান্ত থকা নাই। আমেৰিকা আৰু আগুৱাই গৈছে। গৈ পেলাই পৰৱৰ্তী পৰ্যায়ত আমেৰিকাই কি কৰিছে? দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰ যিবিলাক, সেইবিলাক ৰাষ্ট্ৰকো তেওঁলোকে কি কৰিছে? নিজৰ সেই গোটৰ ভিতৰত সোমাবৰ কাৰণে তেওঁলোকে নতুনকৈ আৰু এটা গোট গঠন কৰিছিল আমেৰিকাই। সেই গোটৰ নাম হৈছে চিয়াটো, CEATO। এব্ৰিভিয়েশ্যনখিনি তোমালোকে চব কিতাপত পাই যাবা, চাই ল'বা তোমালোকে। তাৰপিছত আমেৰিকাই আৰু এটা গোট গঠন কৰিছে। সেই গোটটোৰ নাম হৈছে চেণ্টো, CENTO। তেনেহলে মই কেইটা তোমালোকক কলো সামৰিক গোটৰ কথা। প্ৰথমে নাটো, তাৰপিছত ৱাৰ্ছো, তাৰপিছত চিয়াটো, তাৰপিছত চেণ্টো। এই ক্ষেত্ৰত একমাত্ৰ কিন্তু সোভিয়েট ৰাছিয়াৰ গোটটো হৈছে কি? ৱাৰ্ছো। সেইকাৰণে সোভিয়েট ৰাছিয়াই ভাবিলে যে ঠিক আছে,
মইতো ইমান গোট গঠন কৰিব পৰা নাই, মই অকলে অকলে বহি থাকো কিয়। সেইকাৰণে সোভিয়েট ৰাছিয়াও কিন্তু আগবাঢ়ি আহিলে, আহি পেলাই যদিও গোট গঠন কৰা নাই কিন্তু নিজাববীয়াকৈ কেইখন ৰাষ্ট্ৰৰ লগত তেওঁলোকে কি কৰিছিল, তেওঁলোকে চুক্তি সম্পাদন কৰিছিল। সেই ৰাষ্ট্ৰকেইখন কি আছিল, তোমালোকৰ কেইটামান ৰাষ্ট্ৰৰ নাম মই কৈছো কেৱল মাত্ৰ। ইৰাকৰ লগত চুক্তি কৰিছিল ব্যক্তিগতভাৱে, উত্তৰ কোৰিয়াৰ লগত চুক্তি কৰিছিল ব্যক্তিগতভাৱে, ভিয়েটনামৰ লগত চুক্তি কৰিছিল ব্যক্তিগতভাৱে। এইবিলাক কাম তেওঁলোকে কি কৰিছিল। তো প্ৰথম কাৰণটো হৈছে শীতল যুদ্ধৰ কি, প্ৰথম কাৰণটো হৈছে আদৰ্শগত বিৰোধ। 2 নম্বৰ কাৰণটো হৈছে কি, সামৰিক গোট গঠন। এতিয়া মই 3 নম্বৰ কাৰণটো কৈছো, এটা অলপমান ভালকে শুনি ল'বা। এইটো হৈছে ট্ৰুমেন নীতি। ট্ৰুমেন কোন আছিল? ট্ৰুমেন আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰি ট্ৰুমেন, HARRY, হেৰি ট্ৰুমেন। তেওঁ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেখেতে কি ভাবিছিল? তেখেতে ভাবিছিল যে আমি কি কৰিম, যিবিলাক আমি বিভিন্ন ৰাষ্ট্ৰ যিবিলাক পিছপৰি আছে তেওঁলোকক আমি অৰ্থনৈতিকভাৱে সহায় কৰিম। আমি যদি তেওঁলোকক অৰ্থনৈতিকভাৱে সহায় কৰো তেতিয়াহ'লে তেওঁলোকক আমি ৰাছিয়াৰ পৰা বা ৰাছিয়াৰ প্ৰভাৱৰ পৰা আমি কি কৰিব পাৰিম, আঁতৰাই আনিব পাৰিম। কাৰণ তেওঁলোকে এটা কথা ভাবিছিল যে কোন দেশত সাধাৰণতে সাম্যবাদ বেছিকে প্ৰচলিত হয়। সাম্যবাদ প্ৰচলিত হয় সাধাৰণতে যিবিলাক দুখীয়া ৰাষ্ট্ৰ, তুলনামূলকভাৱে যিবিলাক দুখীয়া ৰাষ্ট্ৰ, সেইবিলাকত সাম্যবাদ সহজে কি হয়, সাম্যবাদৰ প্ৰতি মানুহ আকৰ্ষিত হয়। সেইকাৰণে এওঁলোকে ভাবিলে যে বিভিন্ন ৰাষ্ট্ৰক, বিভিন্ন যদি ইউৰোপীয়ান ৰাষ্ট্ৰ বা বিভিন্ন ৰাষ্ট্ৰক আমি যদি কি কৰো, পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰবিলাকক আমি যদি সহায় সহযোগিতা আগবঢ়াও, বিত্তীয় সহায় সহযোগিতা আগবঢ়াও, তেতিয়াহ'লে তেওঁলোকে কি কৰিব, ৰাছিয়াৰ পৰা, সোভিয়েট ৰাছিয়াৰ পৰা দূৰত থাকিব। আৰু ট্ৰুমেনৰ এই পৰিকল্পনাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁৰ যিগৰাকী সচিব আছিল, তেওঁৰ নাম আছিল মাৰ্শ্বালৰো কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তো সি তেনেদৰে ধনৰ লালচ দি পেলাই বা সহায় কৰি পেলাই, আৰ্থিকভাৱে সহায় কৰি পেলাইও আমেৰিকাই নিজৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি কৰিব বিচাৰিছিল। আৰু সেই বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কি হৈছিল, যিটো আমি শীতল যুদ্ধৰ যিটো পৰিসৰ, সেই পৰিসৰ আৰু বেছি কি হৈছিল, বৃদ্ধি পাইছিল। সেইকাৰণে তোমালোকে এইখিনি পইণ্ট মোটামুটি মনত ৰাখিবা শীতল যুদ্ধৰ কাৰণ হিচাপে। তাৰ পিছত কি হ'ল, শীতল যুদ্ধৰ কালছোৱাত আমি দেখিবলৈ পাইছো আমেৰিকা বা সোভিয়েট ৰাছিয়া দুইখন ৰাষ্ট্ৰই ভালকে এটা কথা গম পাইছিল যে শীতল যুদ্ধ বা কোল্ড ৱাৰক উই কেনট কনভাৰ্ট ইট ইনটু হট ৱাৰ। আমি গৰম যুদ্ধত আমি কেতিয়াও কি কৰিব নোৱাৰো, পৰিৱৰ্তিত কৰিব নোৱাৰো। যদি আমি কৰো আমাৰে বিপদ হ'ব। কাৰণ ৰাছিয়াৰ হাততো পাৰমাণৱিক অস্ত্ৰ আছিল, আমেৰিকাৰ হাততো পাৰমাণৱিক অস্ত্ৰ আছিল। যদি দুইখন দেশৰ মাজত কাজিয়া হয়, যদি যুদ্ধ হয়, প্ৰত্যক্ষ যুদ্ধ হয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আটাইতকৈ কোনেও একচুৱেলি কি হ'ব নোৱাৰে, বিজয়ী হ'ব নোৱাৰে আৰু সমগ্ৰ বিশ্ব ধ্বংস হৈ যাব। সেইকাৰণে তেওঁলোকে শীতল যুদ্ধক অনুসৰণ কৰিছিল, সঁচা কথা। কিন্তু কিছুমান ৰাষ্ট্ৰত তেওঁলোকে কি কৰিছিল, কিছুমান ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত আমেৰিকা আৰু সোভিয়েট ৰাছিয়াই এনেকৈ হস্তক্ষেপ কৰিছিল যে সেই ৰাষ্ট্ৰবিলাকত কিন্তু প্ৰত্যক্ষ যুদ্ধৰ সৃষ্টি হৈছিল আৰু বহু মানুহৰ মৃত্যু হৈছিল। এই ক্ষেত্ৰত মই তোমালোকক আফগানিস্তানৰ উদাহৰণ দিব পাৰো, ভিয়েটনামৰ উদাহৰণ দিব পাৰো, কোৰিয়াৰ উদাহৰণ দিব পাৰো। সেইবিলাক ৰাষ্ট্ৰত কি হৈছিল, বহু বেছি ক্ষতি সাধন হৈছিল। তাৰমানে আমেৰিকা আৰু ৰাছিয়াৰ লোভৰ কাৰণে এই সৰু সৰু ৰাষ্ট্ৰবিলাকৰ ভুগিব লগা হৈছিল। তাৰ পিছত তেওঁলোকে লাহে লাহে এটা কথা ৰিয়েলাইজ কৰিলে যে আমেৰিকা আৰু ৰাছিয়া যে আমাৰ অস্ত্ৰ শস্ত্ৰ যথেষ্ট বৃদ্ধি পাইছে আৰু তেওঁলোকক আচলতে আন্তৰ্জাতিকভাৱে হেঁচাও প্ৰয়োগ কৰা হৈছিল। তেওঁলোকে ভাবিলে যে আমাৰ চুক্তিখিনি অলপমান, আমাৰ চুক্তি নহয়, আমাৰ যিখিনি আৰ্মছ এণ্ড এমিউনিশ্যন, তাৰমানে অস্ত্ৰ শস্ত্ৰখিনি কিছু পৰিমাণে আমি কি কৰিব লাগে, কমাব লাগে। আৰু সেইকাৰণে আমেৰিকা আৰু ৰাছিয়া দুখন ৰাষ্ট্ৰই আগবাঢ়ি আহি পেলাই কেইটামান চুক্তি, তেওঁলোকে অস্ত্ৰ সংবৰণ চুক্তি, মনত ৰাখিবা, অস্ত্ৰ সংবৰণ চুক্তি কেইটামান তেওঁলোকে নিজৰ মাজত কি কৰিলে, নিজৰ য'ত চহী কৰিলে। নিজাববীয়া কিন্তু আগুৱাই অহা নাই, তেওঁলোকক আচলতে বাধ্য কৰা হৈছিল, সেইকাৰণে তেওঁলোক আহিছিল। সেই চুক্তিবিলাকৰ ক্ষেত্ৰত আমি কেইটামান চুক্তিৰ নাম তোমালোকক কৈছো। এটা হৈছে নিউক্লিয়াৰ প্লৰিফেৰেশ্যন ট্ৰিটি,
এটা হৈছে LTBT লিমিটেড টেষ্ট ব্ৰেণ্ড ট্ৰিটি, এটা হৈছে এন্টি বেলিষ্টিক মিছাইল ট্ৰিটি। সেইবিলাক চুক্তি তেওঁলোকে কি কৰিছিল, নিজৰ মাজত সম্পাদন কৰিছিল। কিহৰ কাৰণে? একমাত্ৰ কাৰণ হৈছে কি, তেওঁলোকে নিজৰ অস্ত্ৰ শস্ত্ৰখিনিৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস কৰিব বিচাৰিছিল। আৰু এইটোৰ শেষৰ পৰ্যায়ত দুটা চুক্তি তেওঁলোকে চুক্তি সম্পাদন কৰিছিল, START 1 আৰু START 2। সেইটো 1990ত। এটা চুক্তি সম্পাদিত হৈছিল জৰ্জ বুছ সিনিয়ৰ আৰু তেখেতৰ নাম কি আছিল, গৰ্বাচেভৰ মাজত, START 1। আৰু START 2 হৈছিল বোধহয় বৰিছ য়েলচিন আৰু জৰ্জ বুছৰ মাজত। সেই দুটা চুক্তিও তেওঁলোকে সম্পাদন কৰিছিল। তাৰমানে পৃথিৱীক তেওঁলোকে দেখুৱাব বিচাৰিছিল যে নহয়, আমি এতিয়া অস্ত্ৰ সংবৰণ কৰিব আমি বিচাৰিছো। তো এইখিনি মোটামুটি শীতল যুদ্ধৰ কথা অলপ কলো, কিন্তু ইতিমধ্যে এই পৰ্যায়ত বা এই চেপ্টাৰত আৰু এটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বা আলোচনা কৰিব লাগিব। সেইটো হৈছে নন এলায়েন্ট মুভমেন্ট। নন এলায়েন্ট তাৰমানে এইটো কি বুলি কোৱা হয়, গোষ্ঠী নিৰপেক্ষ নীতি। মই আগতেই কৈছো, গোটেই পৃথিৱীখন কি হৈছিল, দুটা গোটত ভাগ হৈ গৈছিল, পৰস্পৰ বিৰোধী দুটা গোট। এটা হৈছে ৰাছিয়া, এটা হৈছে আমেৰিকা। ৰাছিয়াৰ পক্ষত কিছুমান দেশে অংশগ্ৰহণ কৰিছিল, কিছুমানে আমেৰিকাৰ। এতিয়া সেই সময়ত কিন্তু বহু কেইখনমান ৰাষ্ট্ৰই নতুনকৈ স্বাধীনতা লাভ কৰিছিল। সেই নতুনকৈ স্বাধীনতা লাভ কৰা দেশসমূহে এটা কথা বুজি পাইছিল যে আমি যদি এনেকৈ গোটত সোমাই যাওঁ, আমি যি ইমান কষ্টকে স্বাধীনতা লাভ কৰিলো, সেইখিনিক আমি আৰু কি কৰিব নোৱাৰিম, আমি আৰু জীয়াই ৰাখিব নোৱাৰিম। তেওঁলোকৰ কথা মতে আমি চলিব লাগিব। সেইকাৰণে তেওঁলোকে আগবাঢ়ি আহিলে, আহি পেলাই তেওঁলোকে এটা নতুন নীতিৰ সৃষ্টি কৰিলে আন্তৰ্জাতিক ক্ষেত্ৰত। আৰু সেই নীতিটোক কি বুলি কোৱা হয়, গোষ্ঠী নিৰপেক্ষ নীতি। তাৰমানে আমি কাৰোৰ লগতে নাযাওঁ, আমি আমেৰিকাৰ লগতো নাযাওঁ, আমি সোভিয়েট ৰাছিয়াৰ লগতো নাযাওঁ, কিন্তু কাৰোৰ লগত আমি বেয়া ব্যৱহাৰো নকৰো, কিন্তু আমি আঁতৰত থাকিম দুইখন ৰাষ্ট্ৰৰ পৰাই। আৰু এই গোষ্ঠী নিৰপেক্ষ নীতি গঢ়ি তোলাৰ ক্ষেত্ৰত তোমালোকে জানাও চাগে, মই আকৌ কৈ দিছো, আগভাগ লৈছিল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, যুগোস্লোভাকিয়াৰ লিডাৰ জোসেফ ব্ৰজ টিটো, তাৰপিছত ইজিপ্তৰ গামাল আদবেল নাছা, ইণ্ডোনেছিয়াৰ সুকাৰ্ণো আৰু ঘানাৰ কোৱামি ক্ৰুমাহ। তোমালোকে এই নামকেইটা তোমালোকে চাই ল'বা। যদি নামখিনি বানান কৈ দিব লাগে, মই বানানখিনি যদি পিছত প্ৰশ্ন সোধা কোনোবাই মই কৈ দিম। আৰু মনত ৰাখিবা, ফাৰ্ষ্ট নন এলায়েন্ট মিট বা প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 1961ত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। এতিয়া তোমালোকে মোক সুধিব পাৰা, গোষ্ঠী নিৰপেক্ষ আন্দোলনখন কিয় হ'ল, কাৰণখিনি কি, তাৰো ডিটেইলছ কাৰণ কি? তাৰো কেইটামান ডিটেইলছ কাৰণো আছে। প্ৰথম কথা হৈছে, যিকেইখন ৰাষ্ট্ৰ, এই পাঁচখন ৰাষ্ট্ৰৰ সদস্যসকলৰ মাজত যথেষ্ট বন্ধুত্ব আছিল। আৰু তেওঁলোকে সকলোকে বিশ্বাসত লৈছিল যে আমি যদি এনেকৈ এটা গোট এটা গঠন কৰিব পাৰো, তেনেহলে আমাৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব। ইয়াৰ উপৰি মই তোমালোকক আগতেই কৈছো যে আমেৰিকা আৰু সোভিয়েট ৰাছিয়া তেওঁলোকে নিজাববীয়াকৈ যুঁজা নাছিল, কিন্তু কিছুমান দেশত তেওঁলোকে কি কৰিছিল, আভ্যন্তৰীণ ক্ষেত্ৰত তেওঁলোকে হস্তক্ষেপ কৰি পেলাই সেই ৰাষ্ট্ৰবিলাকৰ কাৰণে বিপদ মাতি আনিছিল। সেই ঘটনায়ো কিন্তু গোষ্ঠী নিৰপেক্ষ আন্দোলনখনক জোৰদাৰ কৰাত সহায় কৰিছিল, যে আমি যদি এওঁলোকৰ লগত যোগদান কৰো, এওঁলোকে আমাক বিপদত পেলাই দিব, আমাৰ সাৰ্বভৌমত্বক বিপদত পেলাই দিব। তাৰপিছত অকল এই পাঁচখন ৰাষ্ট্ৰই নহয়, সেই সময়ত আফ্ৰিকাৰো বহু ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছিল, এছিয়াৰো কৰিছিল। সেই সকলো ৰাষ্ট্ৰবিলাকে বিচাৰিছিল কি, তেওঁলোকে এটা আগ্ৰহ দেখুৱাইছিল যে আমি গোষ্ঠী নিৰপেক্ষ গোটত আমি জইন কৰো। সেই আগ্ৰহেও এই 5গৰাকী লিডাৰক কি কৰিছিল, তেওঁলোকক এটা আশাৰ ভাৱ এটা জগাই তুলিছিল যে এনেকৈ এটা যদি আমি গোট গঠন কৰো, আমাৰ নিজৰ কাৰণে আমাৰ কি হ'ব, খুব ভাল হ'ব। আৰু তাৰপিছত তেওঁলোকে আৰু এটা কথা ভাবিছিল যে আমি যদি গোট গঠন নকৰো, আমি যদি আইদাৰ ইটো গ্ৰুপ বা আৰু বিপৰীত গ্ৰুপত আমি জইন কৰো, তৃতীয় বিশ্বযুদ্ধ কিন্তু সংঘটিত হোৱাৰ সমূহ সম্ভাৱনা থাকি যাব। সেই তৃতীয় বিশ্বযুদ্ধৰ ভয়তো তেওঁলোকে কি কৰিছিল, সেই গোষ্ঠী নিৰপেক্ষ গোটটো তেওঁলোকে গঠন কৰিছিল। এটা আৰু লাষ্টত মই প্ৰথমেও কৈছো, লাষ্টত আকৌ কৈছো, তেওঁলোকে খুব কষ্টকে স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে বিচাৰিছিল যে আমাৰ স্বাধীনতাখিনিক আমি বচাই থওঁ, আমাৰ নিজৰ পুনৰ গঠনৰ বাবে আমাৰ শান্তি লাগে, আমি গোটত জইন কৰি পেলাই আমি অশান্তিক আৰু মাতি আনিব নোৱাৰো। আৰু সেইকাৰণে সেই
শীতল যুদ্ধৰ কালছোৱাৰ আৰু এটা উল্লেখযোগ্য ডেভেলপমেণ্ট হৈছে এইটো নন এলাইন মুভমেণ্ট বা গোষ্ঠী নিৰপেক্ষ আন্দোলন, য'ত ভাৰতৰো যথেষ্ট কি আছে অৱদান আছে। সেইখিনি কথা মই ক'লো, কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে ভাৰতবৰ্ষই যে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল তাৰো কিন্তু বহুতে সমালোচনা কৰে। বহুতে ভাৰতবৰ্ষক সুবিধাবাদী ৰাষ্ট্ৰ বুলি কয়, কৈছে যে ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলন এইফালে সমৰ্থন কৰিছে, আনফালে আকৌ সোভিয়েট ৰাছিয়াৰ লগত চুক্তি সম্পাদন কৰিছে। সেইবিলাক সমালোচনাত আজি মই ডিটেইলছত নাযাওঁ, কোনোদিন যদি আৰু ক্লাছ হয় মই কৈ দিম। যি কি নহওক, কিন্তু ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ক্ষেত্ৰত যথেষ্ট এটা দায়িত্বশীল ভূমিকা পালন কৰিছে। সেইখিনি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কথা গ'ল। এতিয়া সেই সময়ছোৱাত আজিৰ যিটো তোমালোকৰ চেপ্টাৰ, সেই চেপ্টাৰৰ আৰু এটা বিষয় আছে, এইটো কথা নকলে মোৰ নহব। এইটো হৈছে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ মানে নতুন অৰ্থনৈতিক শৃংখলা। তাৰ মানে কি হৈছে, তোমালোকে এটা কথা জানি থবা যে যিবিলাক ধনী ৰাষ্ট্ৰ, ডেভেলপড কাণ্ট্ৰি, তেওঁলোকে কিন্তু সহজে যিবিলাক দুখীয়া ৰাষ্ট্ৰ তেওঁলোকক সহায় কৰাৰ কাৰণে আগবাঢ়ি নাহে। কিন্তু যেতিয়া সেই গোষ্ঠী নিৰপেক্ষ আন্দোলন অলপ শক্তিশালী ৰূপত তেওঁলোকৰ আবিৰ্ভাৱ হ'ল আৰু ৰাষ্ট্ৰসংঘৰ নিচিনা প্ৰতিষ্ঠানেও কিছু পৰিমাণে হেঁচা প্ৰয়োগ কৰিলে ধনী ৰাষ্ট্ৰবিলাকৰ ওপৰত, তেতিয়া ধনী ৰাষ্ট্ৰবিলাকে বাধ্য হৈ পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰসংঘৰ নেতৃত্বতে ধৰা নতুন এটা অৰ্থনৈতিক শৃংখলা এটা তেওঁলোকে গঢ়ি তুলিলে। সেইটোৰ উদ্দেশ্য হৈছিল কি, যিবিলাক দুখীয়া ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰবিলাকক প্ৰধানকৈ সহায় কৰা। কাৰণ ধনীবিলাকতো অলৰেডি ধনী, দুখীয়াবিলাকে মাত্ৰ স্বাধীনতা লাভ কৰিছে, পিছুৱাই আছে। সেইকাৰণে তেওঁলোকে কি কৰিলে, ধনী ৰাষ্ট্ৰবিলাকৰ উদ্যোগতে ধৰাচোন সেই নতুন অৰ্থনৈতিক শৃংখলা এটা গঢ়ি উঠিলে। এই নতুন অৰ্থনৈতিক শৃংখলা কেতিয়া গঢ়ি উঠিছিল? 1973। আৰু সেই শৃংখলাৰ মূল কথাখিনি কি আছিল? এক নম্বৰ কথা আছিল যে যিবিলাক দুখীয়া ৰাষ্ট্ৰ, যিবিলাক আণ্ডাৰ ডেভেলপড কাণ্ট্ৰি, তেওঁলোকৰ যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে, প্ৰাকৃতিক সম্পদ আছে, সেইখিনি তেওঁলোককে ভোগ কৰিব দিব লাগে। আমি গৈ পেলাই তাৰ পৰা সেইবিলাক চুৰি কৰি আনিব নালাগে। আমি আকৌ তাৰ পৰা আনি পেলাই নিজকে ধনী কৰিব নালাগে, তেওঁলোককে ব্যৱহাৰ কৰিব দিব লাগে। দ্বিতীয়তে কোৱা হৈছে, যিবিলাক ধনী ৰাষ্ট্ৰ, সেই ধনী ৰাষ্ট্ৰসমূহে দুখীয়া ৰাষ্ট্ৰই প্ৰস্তুত কৰা বস্তুখিনি যাতে বিক্ৰীৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰি দিব লাগে। তৃতীয়তে তেওঁলোকে কৈছিল যে দুখীয়া ৰাষ্ট্ৰবিলাক যিবিলাক কাৰিকৰী ক্ষেত্ৰত পিছ পৰি আছে, সেই ৰাষ্ট্ৰবিলাককো কি কৰিব লাগে, সহজে কম পইচাত তেওঁলোকক কাৰিকৰী জ্ঞান প্ৰদান কৰিব লাগে। আৰু লাষ্টত এটা কথা কোৱা হৈছিল, যিবিলাক আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠান, তোমালোকে জানা ৱৰ্ল্ড বেংক, তোমালোকে জানা আন্তৰ্জাতিক মুদ্ৰা নিধি, সেইবিলাক আছে আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠান। সেই প্ৰতিষ্ঠানবিলাকক কোনে নিয়ন্ত্ৰণ কৰে? কোনে নিয়ন্ত্ৰণ কৰে তোমালোকে নাজানিবও পাৰা। মেইনলি কিন্তু নিয়ন্ত্ৰণ কৰে ধনী ৰাষ্ট্ৰবিলাকে, যাৰ যথেষ্ট পইচা আছে। আৰু তাত কিন্তু মাত মতাৰ অধিকাৰো নাথাকে দুখীয়া ৰাষ্ট্ৰৰ, কাৰণ ধনী ৰাষ্ট্ৰবিলাকে সকলোখিনিকে নিয়ন্ত্ৰণ কৰে। IMF-এ কোৱা, ৱৰ্ল্ড বেংকে কোৱা, তেওঁলোকৰ নীতি নিৰ্ধাৰণ কিন্তু আমেৰিকাৰ নিচিনা, ৰাছিয়াৰ নিচিনা দেশে আগতে কৰিছিল। তো সেই নতুন অৰ্থনৈতিক শৃংখলাত কোৱা হ'ল যে আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহতো আমি কি কৰিব লাগিব, আমি দুখীয়া ৰাষ্ট্ৰৰ কথাখিনি শুনিব লাগিব, তেওঁলোকক স্থান দিব লাগিব, তেওঁলোকক মৰ্যাদা দিব লাগিব। তেতিয়াই ধনী আৰু দুখীয়াৰ মাজত যিখিনি পাৰ্থক্য, সেই পাৰ্থক্যখিনি কিছু পৰিমাণে নাইকিয়া হৈ যাব। সেইখিনি আছিল এই চেপ্টাৰৰ মূল মোটামুটি তোমালোকৰ যিখিনি জানিব লাগে। আৰু কোল্ড ৱাৰ কি, হোৱাট ইজ কোল্ড ৱাৰ, কোল্ড ৱাৰ কিয় হৈছিল, তাৰ কেইটামান কাৰণ, সঁচাকে কোল্ড ৱাৰ কিয় কোল্ড ৱাৰ হৈ থাকিলে, কিয় হট ৱাৰ নহল, সেইটোতো মই ক'লোৱে, ভয় খাইছিল। হট ৱাৰ হলে কোনেও জীয়াই নাথাকে, সেইকাৰণে হট ৱাৰ হোৱা নাই। কিন্তু যিবিলাক সৰু সৰু ৰাষ্ট্ৰ, তাত কিন্তু তেওঁলোকে মূৰ ঘমাইছে, ঘমাই পেলাই মানুহক হত্যা কৰিছে, মানুহৰ কাৰণে বিশৃংখলতাৰ সৃষ্টি কৰিছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত কি হৈছিল, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম হৈছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলন মানে কি, যে আমি কোনো গোটতে আমি কি নকৰো, যোগদান নকৰো। আমি আমাৰ কষ্ট অৰ্জিত স্বাধীনতা আমি কষ্টকে কি কৰিম, ৰক্ষা কৰিম। ইয়াত মই আৰু এটা কথা তোমালোকক সৰু এটা কথা ক'ব পাহৰি গৈছো, কেতিয়াবা প্ৰশ্ন আহে, সেইকাৰণে মই ক'ব বিচাৰিছো
যে ধনী ৰাষ্ট্ৰবিলাকে দুখীয়া বা সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত কিয় চুক্তি সম্পাদন কৰিব বিচাৰিছিল তাৰ এটা কাৰণ আছে তেওঁলোকে কি কৰিব কিহৰ কাৰণে চুক্তি কৰিছিল কাৰণ আছিল যে প্ৰথম হৈছে কিছুমান দুখীয়া ৰাষ্ট্ৰ যথেষ্ট প্ৰাকৃতিক সম্পদৰে চহকী এইবিলাক সেইকাৰণে তেওঁলোকে বিচাৰিছিল যে এওঁলোকৰ পৰা আমি প্ৰাকৃতিক সম্পদ পাম কম পইচাত দ্বিতীয়তে এই সৰু ৰাষ্ট্ৰবিলাকক আমি কি কৰিব পাৰিম আমি ভূখণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰিম যদি যুদ্ধ লাগে আৰু তাৰ পৰা আমি স্পাই বা গুপ্তচৰ বৃত্তি আমি কৰিব পাৰিম আৰু তৃতীয়তে আৰু এটা কাৰণ আছিল তেওঁলোকে নিজৰ আদৰ্শখিনি প্ৰচাৰ কৰিব বিচাৰিছিল সৰু সৰু ৰাষ্ট্ৰবিলাকৰ মাজত হেন কেতিয়াবা প্ৰশ্ন আহে যে এগৰাকী ছাত্ৰীয়ে এই প্ৰশ্নটোৱে কৰিছে হয় ছাত্ৰীগৰাকী হ'ল যোৰহাটৰ গীতাশ্ৰী বৰা জানিব বিচাৰিছে যে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ লগত সৰু ৰাষ্ট্ৰৰ মিত্ৰতাৰ কিয় প্ৰয়োজন সেইটোৱে কৈছো আপুনি যিটো কথা কৈছে সৰু ৰাষ্ট্ৰৰ মিত্ৰতাৰ আচলতে সৰু ৰাষ্ট্ৰ অসহায় মিত্ৰতাৰ কোনো প্ৰয়োজন বা অপ্ৰয়োজন এইটো কোনো কথা নাই তেওঁলোকে বাধ্য হৈ পেলাই কেতিয়াবা মিত্ৰতা কৰিব লাগে সৰু ৰাষ্ট্ৰতো বহুত প্ৰয়োজন তেওঁলোকৰ অৰ্থনৈতিক সহায় লাগে সামৰিক সহায় লাগে তেওঁলোকৰ ৰাজনৈতিক আশ্ৰয় লাগে কেতিয়াবা কেতিয়াবা কিন্তু ডাঙৰ ৰাষ্ট্ৰৰো কিছুমান লাগে সেইকেইটা কাৰণ মই কৈ দিম আপুনি যিটো কাৰণ ক'লে যে সিহঁতে প্ৰাকৃতিক ব্যৱহাৰ কৰিব প্ৰাকৃতিক সম্পদখিনি পাৰিলে লৈ যাব আৰু নিজৰ আদৰ্শখিনি প্ৰচাৰ কৰিব এই কাৰণে গতিকে গীতাশ্ৰী বৰাই লগে লগে উত্তৰটো পাই গ'ল এতিয়া নন এলাইন মুভমেন্ট সম্পৰ্কে বহুত নাম সম্পৰ্কে বহুত কিছু প্ৰশ্ন আহিছে তাৰ আগতে এগৰাকী ছাত্ৰীয়ে জানিব বিচাৰিছে তেওঁ হ'ল সৃষ্টি পোদ্দাৰ কৰিমগঞ্জৰ পৰা কৰিছে তেখেতে জানিব বিচাৰিছে যে কোল্ড ৱাৰ ৱাজ ফাৰ্ষ্ট ইউজড বাই বাৰ্নাৰ্ড বাৰিচ বাট what Walter Lippmann did. Actually, he has popularized this particular word. Okay. He has popularized that particular word. হয় মানে বাৰ্নাৰ্ড বাৰিচে কৈছিল শব্দটো কিন্তু এখেতে কি কৰিছিল এখেতে ইকনক জনপ্ৰিয় কৰিছিল he has just popularized the word হয় সৃষ্টি পোদ্দাৰে নিশ্চয় এই উত্তৰটো পাইছে সৃষ্টি পোদ্দাৰৰ আৰু এটি প্ৰশ্ন আছে কৰিমগঞ্জৰ পৰা কৰিছিলে why America sponsored military alliance like NATO, SEATO, SANTO, and USSR sponsored Warsaw Pact. Why? Already I have discussed that one of the most important cause of the Cold War is that military alliance. Okay. And why they have formed the military alliance? They have formed the military alliance to develop their strength, to develop their friends. Okay, and all these treaties are the result of their decision to increase their influences in the international field. Hi. নিশ্চয় সৃষ্টি পোদ্দাৰে তেখেতৰ প্ৰশ্ন উত্তৰটি পাইছে আৰু কিতাপখন যদি তেওঁ পঢ়ে তাতেও পাব but the main fact is that these military alliances are the result of the decision of the big power to increase their influences, increase their interest and to become as much powerful as possible in the world. আৰু এটি প্ৰশ্ন নিৰুৎপল নাথে কৰিছিলে মৰিগাঁও মহাবিদ্যালয়ৰ পৰা নিৰুৎপল নাথ শীতল যুদ্ধ কি সেই সম্পৰ্কে ভালকৈ বুজাই দিব কৈছে আপুনি খুব সুন্দৰকৈ বুজাই দিছে হয় মই এইটো কাৰণে ক'ব বিচাৰিছো যে শীতল যুদ্ধ শব্দটো তোমালোকেতো পোৱাই নাই আন্তৰ্জাতিক ৰাজনীতিয়ে পোৱা নাই প্ৰথমে পাবা সেইকাৰণে শীতল যুদ্ধ শব্দটো এতিয়াও নোহোৱা হৈ গৈছে এতিয়া শব্দটো নাই এতিয়া তোমালোকে সিহঁতেতো পোৱাই নাই শীতল যুদ্ধ শব্দটো কাৰণ সোভিয়েট ৰাছিয়া যেতিয়া বিলগ্ন হৈ গ'ল তেতিয়াৰ পৰা শীতল যুদ্ধ আৰু নাই কিন্তু শীতল যুদ্ধ আচলতে কি আছিল এইটো এটা প্ৰত্যক্ষ যুদ্ধ নহয় কিন্তু যুদ্ধ সদৃশ এটা পৰিৱেশ যি পৰিৱেশত কি আছিল সদায় এটা উত্তেজনা আছিল যুদ্ধ লাগু লাগু এটা ভাৱ আছিল অবিশ্বাসৰ এটা পৰিৱেশ আছিল আৰু তাৰ মূল কাৰণ আছিল কোনে কাতকৈ বেছি প্ৰভাৱশালী হ'ব পাৰে হয় নিশ্চয় নিৰুৎপল নাথে পাইছে প্ৰশ্নটি উত্তৰ কিন্তু আৰু এগৰাকী ছাত্ৰীয়ে চন্দনা পাটগিৰিয়ে জানিব বিচাৰিছিল যে শীতল যুদ্ধৰ কাৰণসমূহ কি কি কৈছিলো মই কাৰণ হয় মই গোটেই কেইখন কাৰণে কৈছো ফাৰ্ষ্ট কাৰণটো কৈছো কি আদৰ্শগত বিৰোধ আৰু তাৰ কাৰণে আদৰ্শগত প্ৰচাৰ ৰাছিয়াই বিচাৰিছে মই সাম্যবাদক প্ৰচাৰ কৰিম সাম্যবাদে আটাইতকৈ ভাল আমেৰিকাই বিচাৰিছে মই পুঁজিবাদৰ আদৰ্শ প্ৰচাৰ কৰিম কাৰণ পুঁজিবাদে ভাল ঠিক আছে দ্বিতীয়তে মই কাৰণটো কৈছিলো এইবিলাক সামৰিক গোট
যি সামৰিক গোটবিলাক গঠন কৰা হৈছিল প্ৰথমে আমেৰিকা ইনিচিয়েটিভ লৈছিল তাৰ পিছত সোভিয়েট ৰাছিয়া ইনিচিয়েটিভ লৈছিল তাৰ পিছত পুনৰ আমেৰিকাই আকৌ দুটা পাছ কৰিছিল তেওঁলোকে আৰু দুটা সামৰিক গোট গঠন কৰিছিল আৰু তৃতীয় কাৰণটো মই কৈছিলো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভূমিকা তেওঁ কিছুমান ইউৰোপিয়ান ৰাষ্ট্ৰক ধন দি পেলাই বা টকা দি পেলাই সহায় কৰি পেলাই তেওঁলোকক তেওঁ কি কৰিব বিচাৰিছিল ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত ৰাখিব বিচাৰিছিল আমি ফোন কল এটি লৈ লিছো হেল্ল' হয় তুমি কোৱাচোন কোনে কৈছা কৰ পৰা কৰিছা হয় মই চিপাজাৰ জুনিয়ৰ কলেজৰ ৰিফা বেগম ৰিফা বেগম তোমাৰ প্ৰশ্নটি কৰাচোন হয় মানে বহু সময়ত আমাৰ এইটো কোৱা হয় যে শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণৰ যুদ্ধ আদৰ্শ ইয়াত কৰিব লগা একো নাই ইয়াৰ সপক্ষে দুটা যুক্তি ঠিক আছে তুমি কৈছা শক্তি আহৰণৰ আদৰ্শটো সদায় মনত ৰাখিবা আদৰ্শটো হৈছে আচলতে এটা পৰ্দা ভেল এটা পৰ্দা যাৰ আঁৰত তেওঁলোকে শক্তিশালী হ'ব বিচাৰে আদৰ্শটো হৈছে এটা পৰ্দা যাৰ সহায় লৈ পেলাই যাক চেলিও লৈ পেলাই ক'ব পাৰা তেওঁলোকে কি কৰে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে তথাপি এইটো কথা সঁচা যে প্ৰত্যেকৰে নিজৰ আদৰ্শৰ প্ৰতি এটা কমিটমেণ্ট থাকে বুজি পাইছানে এটা কমিটমেণ্ট থাকে সেইকাৰণে আদৰ্শও তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰে আৰু আদৰ্শ প্ৰচাৰ কৰা মানেই হৈছে নিজকে শক্তিশালী কৰা যাৰ আদৰ্শ বেছি প্ৰচাৰ হ'ব সিয়ে শক্তিশালী হ'ব তাই আদৰ্শ এটা মাধ্যম বুলি ক'ব পাৰা তুমি হয়নে হয় বুজি পাইছানে নে আৰু কম কিবা হয় পাইছো প্ৰশ্নটো কৰা শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিল নে শীতল যুদ্ধৰ কালছোৱাতটো ভাৰতে ওপৰে কি কৈছিল তোমালোকক মই কৈছো যে আমি কাৰো লগতে নাই আমি আমেৰিকাৰ লগতো নাই আমি সোভিয়েট ৰাছিয়াৰ লগতো নাই কৈছিল না আচ্ছা তেওঁলোকে দূৰত আছিল কিন্তু এটা কথা মনত ৰাখিবা ভাৰতবৰ্ষৰ অৰ্থনৈতিক নীতি যদি তোমালোকে অৰ্থবিজ্ঞান আছে নে নাই তোমাৰ নাজানো মই ভাৰতবৰ্ষৰ অৰ্থনৈতিক নীতিটো আছিল মিশ্ৰ অৰ্থনীতি মিশ্ৰত মানে কি হয় সমাজবাদ আৰু পুঁজিবাদ দুটাৰ মিশ্ৰণতে হয় কামখিনি সেইকাৰণে আমি আৰু অলপমান আমাৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী অলপমান সমাজবাদৰ প্ৰতি তেওঁৰ অলপমান বেছি আকৰ্ষণ আছিল সেই আকৰ্ষণ থকাৰ কাৰণে আমি কি কৰিছিলো আমি কিন্তু ইচ্ছাতে হোক কেতিয়াবা অনিচ্ছাতে হোক আমি কিন্তু সোভিয়েট ৰাছিয়াৰ লগত আমাৰ সম্পৰ্ক বহুত বেছি ভাল আছিল আৰু আমেৰিকাৰ পৰা আমি দূৰতে আছিলো সেইকাৰণে আমেৰিকাৰ গোটত আমি সদায় পাকিস্তান বা আমাৰ অন্য নেইবাৰিং কাণ্ট্ৰি যিবিলাক আমাৰ বিৰোধী তেওঁলোকক আমেৰিকাৰ লগত আমি দেখিবলৈ পাইছিলো আৰু আমেৰিকাৰ লগত সঁচা কথা ক'বলৈ গ'লে ভাৰতৰ ভাল সম্পৰ্ক শীতল যুদ্ধৰ কালছোৱাত কিন্তু নাছিল এতিয়া হৈছে এতিয়া হৈছে পৰিৱৰ্তন হৈ গৈছে পৃথিৱী এতিয়া হৈছে বুজি পাইছানে বুজি পাইছে নিশ্চয় এই গোষ্ঠী নিৰপেক্ষ নাম নন এলাইন মুভমেন্ট এই সম্পৰ্কে বহুকেইটা প্ৰশ্ন বহুগৰাকী ছাত্ৰীয়ে জানিব বিচাৰিছে গীতাশ্ৰী বৰাই যোৰহাটৰ পৰা সুধি পঠিয়াইছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণসমূহ কি শুভলক্ষ্মী চন্দিকৈয়ে পাঠ ঠাকুৰ পৰা জানিব বিচাৰিছে ডেছক্ৰাইব নন এলাইন মুভমেন্ট এই সম্পৰ্কে জানিব বিচাৰিছে গতিকে আপুনি প্ৰথমে মই ইংৰাজীত অলপ কৈ দিওঁ যিহেতু মই ইংৰাজীত কোৱা নাই So I'm little bit sorry that I cannot explain both in English and Assamese because of shortage of time. So whatever. আৰু এগৰাকী ছাত্ৰ জানিব বিচাৰিছে নজৰুল ইছলাম সন্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই গোষ্ঠী নিৰপেক্ষ নীতি সম্পৰ্কে ঠিক আছে so প্ৰথমে মই ইংৰাজীত কৈছো বেয়া নাপাবা তাৰপিছত মই অসমীয়াত কৈ দিম So far as non-aligned movement is concerned, it is a reaction of the Cold War. You can say that it is a reaction of the Cold War. During the Cold War period, the whole world was divided into two antagonistic groups, one led by Soviet Russia and another one was led by America. And in that period, actually number of countries, they got their independence. And those countries, they have realized the fact that if we join either with American group or with Russian group, we will displease other group. So it is not possible for us to displease one group and please another group in that particular situation. And that is why they think that it is better for us to remain aloof from both the bloc, that is from American bloc as well as from Russian bloc. Secondly, the members who took initiative for the formation of non-aligned movement, the 5 members are there under the leadership of Jawaharlal Nehru, Marshall Tito, etc. And এইখিনিতে মই আপোনাক
জনাই থৈছো সকলোকে জনাই থৈছো যে বিলাল আহমেদ নামৰ এগৰাকী শ্ৰোতাই পাকিস্তানৰ পৰা আমাৰ এই অনুষ্ঠানটি শুনি চাই খুব ভাল পাইছে আপ্লুত হৈছে ধন্যবাদ দিছো সেইকাৰণে so point number 1 is that they were very much interested to safeguard their own independence, and that is why they wanted to remain away from both the bloc, and that is the most important point for the development of non-aligned movement. Secondly, they also scared about the fact that in some of the countries, though America and Soviet Russia, they are not entangled in direct war, but they are interfering in the internal affairs of some small countries, and that is why these newly independent countries become very much scared, and that is why they form the non-aligned movement. Thirdly, they form the non-aligned movement so that Third World War never take place in this world. And fourthly, their main reason is to reconstruct their own economy, own political system, which they have won after their independence. Thank you. হয় খুব ভালকৈ আপুনি বুজাই দিছে নন এলাইন মুভমেন্টৰ কথাখিনি কিয় গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সৃষ্টি হল বা গোষ্ঠী নিৰপেক্ষ মুভমেন্ট হল আমি ফোন কল এটি লৈ লৈছো হেল্ল' হেল্ল' তোমাৰ নামটো কোৱা মোৰ নাম নীলোৎপল দুৱৰা ধেমাজিৰ পৰা কৈছো ধেমাজিৰ পৰা তোমাৰ প্ৰশ্নটো কৰা বাইদেউ শীতল যুদ্ধৰ 4টা কাৰণ শুনিব বিচাৰিছিলো মই 4টা কাৰণ তোমাক একদম ডিটেইলছত কৈছো তুমি চাই লবা তথাপি মই একবাৰ কৈ গৈছো প্ৰথমকে কৈ দিব কাৰণ মন দি শুনি আছা নিশ্চয় বাইদেউ বহুবাৰ ক'লে প্ৰথম কাৰণটো হৈছে আদৰ্শগত বিৰোধ দ্বিতীয় কাৰণটো হৈছে বিভিন্ন ধৰণৰ সামৰিক গোট গঠন তৃতীয় কাৰণটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভূমিকা সেই সময়ৰ ৰাষ্ট্ৰপতিৰ ভূমিকা ট্ৰুমেনৰ ভূমিকা চতুৰ্থ কাৰণটো হৈছে মাৰ্শাল প্ল্যান মাৰ্শাল আছিল আমেৰিকাৰ সচিব প্ৰধান তেৱে কি কৰিছিল বুদ্ধি দিছিল যে আমি কি কৰিব লাগে ইউৰোপিয়ান যিবিলাক দুখীয়া ৰাষ্ট্ৰ এইবিলাকক সহায় কৰি পেলাই ৰাছিয়াক তাৰ পৰা আঁতৰত ৰাখিব লাগে হয়নে নিশ্চয় বুজি পাইছা নিৰুপৰ দুৱৰা হয় বাইদেউ শুনি থাকা আমাৰ অনুষ্ঠান আমি আৰু গৰাকী ছাত্ৰীৰ পৰা এটি হোৱাটছএপ মেছেজ পাইছো জানকী মহন্তই কৰিছে দৰঙৰ পৰা যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত এই শীতল যুদ্ধৰ কিবা সম্পৰ্ক আছে নেকি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত শীতল যুদ্ধৰ সম্পৰ্ক নাই কাৰণ সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ হৈছিল 1945 আৰু আমি স্বাধীনতা লাভ কৰিছিলো 1947 ভাৰতৰ স্বাধীনতা আন্দোলনত যদি প্ৰভাৱ থাকে তেনেহলে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ আছে শীতল যুদ্ধৰ প্ৰভাৱ নাই দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে আমি স্বাধীনতা লাভ কৰিছিলো ব্ৰিটেইনৰ অৱস্থা বেয়া হৈ গৈছিল টানিব পৰা শক্তি নাছিল সেই কাৰণে আমি স্বাধীনতা লাভ কৰিছিলো আৰু সেই কাৰণে শীতল ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত শীতল যুদ্ধৰ প্ৰভাৱ নাই কিন্তু স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু যথেষ্ট পৰিমাণে প্ৰভাৱ আছে হয় এতিয়া আপুনি বহুবাৰ কৈছে যে নেটো সেটো সেন্টো ৱাৰ্ছ অফ পেক্ট এগৰাকী ছাত্ৰই জানিব বিচাৰিছে নাম হল ৰুবুল হুছেইন দৰঙৰ পৰা সুধি পঠিয়াইছে হোৱাট ইজ সেটো SEATO ACA নহয় চাগে এক মিনিট মই SEATO South East Asian Treaty Organization. South East Asian Treaty Organization 1954 তাৰ সদস্য ৰাষ্ট্ৰকেইখন আছিল আমেৰিকা ব্ৰিটেইন ফ্ৰান্স অষ্ট্ৰেলিয়া পাকিস্তান নিউজিলেণ্ড ফিলিপিনছ থাইলেণ্ড হয় এইখিনিতে আপোনাক আৰু এটা মই কথা সুধিম কিন্তু ফোন কলটি লৈ লৈছো হেল্ল' বাইদেউ হয় নামটো কওক মোৰ নাম আন্দৰুল ইছলাম হয় ক'ৰ পৰা কৰিছা তুমি হেল্ল' হয় অকমান ডাঙৰকৈ কোৱা তোমাৰ মাতটো আমি শুনা পোৱা নাই হেল্ল' হয় কোৱা নাই নামটো শুনিছো ইছলাম তুমি প্ৰশ্নটো কোৱা শীতল যুদ্ধ হবলৈ আমি শীতল যুদ্ধ সম্পৰ্কে জানিব বিচাৰিছে কিন্তু বাকিখিনি পিছৰ ফালে কি কৈছে আমি ধৰিব পৰা নাই কি কৈছা ফোনটো
শীতল যুদ্ধৰ বিষয়ে ক'ব লাগে হয় হয় ক'ব লাগে শীতল যুদ্ধ সম্পৰ্কে আপুনি বহুবাৰ ক'লে তথাপিও তেখেতৰ অনুৰোধত মই কৈ আছো যে শীতল যুদ্ধৰ যিটো ধাৰণা সেইটো পোন প্ৰথমবাৰৰ বাবে গঢ়ি উঠিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত আৰু তাৰ প্ৰধান কাৰণে আছিল কি সেই সময়ত বিশ্বত দুখন ৰাষ্ট্ৰৰ অভ্যুত্থান হৈছিল এই দুখন ৰাষ্ট্ৰ আছিল এখন আমেৰিকা আৰু এখন হৈছে সোভিয়েট ৰাছিয়া এখনৰ নীতি আৰু দুইখন দেশৰ নীতিৰ মাজত কিন্তু যথেষ্ট পাৰ্থক্য আছিল এখন আছিল পুঁজিবাদৰ সমৰ্থক এখন আছিল সাম্যবাদৰ সমৰ্থক আৰু দুইখন ৰাষ্ট্ৰই কিন্তু পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ আছিল সেইকাৰণে দুইখন ৰাষ্ট্ৰই বিচাৰিছিল যে আমি কোনেও পিছপৰি নাথাকো আৰু সেয়ে শীতল যুদ্ধৰ সেই যে এটা মনোভাৱ আমি কোনেও পিছপৰি নাথাকো সেইটো কিন্তু এটা প্ৰধান কাৰণ শীতল যুদ্ধৰ আৰু এটা কাৰণ মনত থাকিবা সেইকাৰণে তেওঁলোকে এটা চেলু এটা লৈছিল যে আমি আমাৰ আদৰ্শ প্ৰচাৰ কৰিম আমি যিমান পাৰো কমিউনিষ্ট কাণ্ট্ৰিৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিম বা আমি কেপিটেলিষ্ট কাণ্ট্ৰিৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিম তাৰপিছত মই বহুবাৰ কলো যে সামৰিক চুক্তি কেইখনমান সম্পাদিত হৈছিল আমেৰিকাই সেই ক্ষেত্ৰত আগভাগ লৈছিল ৰাছিয়াও পিছপৰি থকা নাই নামকেইটাও কৈছিলো মই তোমালোকক নাটো ৱাৰ্ছো চিয়াটো চেণ্টো এইবিলাক কৈছো আৰু এই চুক্তিবিলাক সম্পাদিত হৈ পেলাই পৰিস্থিতিক আৰু কি কৰিছিল উত্তেজনাময় কৰি তুলিছিল তাৰপিছত মই কৈছিলো আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভূমিকা লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি ভূমিকা লৈছিল যে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি আমি দুখীয়া ৰাষ্ট্ৰক সহায় কৰিম তেওঁলোকে তেতিয়া আৰু ৰাছিয়াৰ ফালে নাযায় সেইবিলাক হৈছে প্ৰধান কাৰণ শীতল যুদ্ধৰ হয় আমি সিয়েটৰ কথা পাতিছিলো নাটোৰ কথা পাতিছিলো এই যে প্ৰশ্নটো যদি আহে হোৱাট ইজ সিয়েটো কি তেতিয়া ছাত্ৰজনে অকল সিয়েটৰ ফুল ফৰ্মটোৱে লিখি দিব লাগিব এই যে সাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গানাইজেশ্যন নাই লগতে প্ৰথমে লিখিব লাগিব অলপ 2-3 লাইনটো লিখিবই লাগিব কিমান নম্বৰ সাধাৰণতে আহে 2 মাৰ্কছ 2 নম্বৰৰ কাৰণে ছাত্ৰ-ছাত্ৰীক কিমানখিনি লিখিব লাগিব প্ৰশ্ন মানে কেতিয়াবা কি হয় কেতিয়াবা প্ৰশ্ন দিয়ে যে ইয়াৰ এব্ৰিভিয়েশ্যনটো লিখা পুৰাটো লিখা এব্ৰিভিয়েশ্যনটো লিখাৰ লগতে কোন কোন ৰাষ্ট্ৰ ইয়াত অন্তৰ্ভুক্ত আছিল বা 4খন ৰাষ্ট্ৰৰ নাম লিখা লিখিলে হৈ যাব 2 পাই যাব 2 নম্বৰ পাই যাব পুৰা পাব হয় এটি কল লৈ লৈছো আমি হেল্ল' সম্ভৱ সংযোগ বিচ্ছিন্ন হৈ গৈছে আমি ছাত্ৰ নাজমাছ সাকিবে এটি প্ৰশ্ন কৰিছিলে তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ শীতল যুদ্ধ কোনে পোন প্ৰথমভাৱে ব্যৱহাৰ কৰিছিল এই শব্দটো আৰু ইয়াক কোনে জনপ্ৰিয় কৰিছিল আপুনি প্ৰথমেই কৈছে আকৌ এবাৰ আমি নাজমাছৰ কাৰণে ক'ব লাগিব আচ্ছা ঠিক আছে এইটো মই ইয়াৰ পৰাই কৈ দি আছো তাৰ বানানৰ সৈতে কৈ আছো বাৰ্নাৰ্ড বাৰুচ BERNARD BARUCH বাৰ্নাৰ্ড বাৰুচ তেওঁ প্ৰথমে শব্দটো ব্যৱহাৰ কৰিছিল আৰু জনপ্ৰিয় কৰিছিল প্ৰফেসৰ লিপম্যান LIPPMAN হয় তেখেতে জনপ্ৰিয় কৰিছিল গতিকে নাজমাছ তুমি উত্তৰটি পাইছা আৰু এখন এই কথাটো কি তোমালোকৰ পাঠ্যপুথিত নিশ্চয় আছে ভালদৰে তোমালোকে স্পেলিংটো চাই ল'বা নামটো ভালকে চাই ল'বা এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে এই যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰিছে গোষ্ঠী নিৰপেক্ষ বা শীতল যুদ্ধ পুঁজিবাদ এতিয়া আপুনি পুঁজিবাদ সম্পৰ্কে অকমান ক'ব নেকি এগৰাকী ছাত্ৰীয়ে জানিব বিচাৰিছিলে চন্দনা পাটকি ঠিক আছে থ্যাংক ইউ ভাল প্ৰশ্ন পুঁজিবাদ নাজানিলে পিছৰ কথাখিনি বুজিও নাপায় হয় তো পুঁজিবাদ বস্তুটো হৈছে মই প্ৰথমে কিন্তু এটা লাইন কৈছিলো যেটো হৈছে এটা অৰ্থনৈতিক ৰাজনৈতিক চিন্তাধাৰা বা আদৰ্শ অৰ্থনৈতিক ৰাজনৈতিক চিন্তাধাৰা বা আদৰ্শ এই আদৰ্শত কিহৰ ওপৰত গুৰুত্ব দিয়া হয় ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হয় ব্যক্তিৰ উৎকৰ্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয় ৰাষ্ট্ৰৰ বিপৰীতে ৰাষ্ট্ৰ পিছত আহিব আগতে ব্যক্তিৰ কথা ভাবিব লাগিব তাত কি কৰা হয় সকলো ধৰণৰ অৰ্থনৈতিক স্বাধীনতা ব্যক্তিক দিয়া হয় যেহেতু ব্যক্তিক অৰ্থনৈতিক স্বাধীনতা দিয়া হয় যাৰ ক্ষমতা বেছি সিয়ে ধনী হয় যাৰ ক্ষমতা কম সি দুখীয়া হয় সেইকাৰণে পুঁজিবাদী ৰাষ্ট্ৰৰ ধনী দুখীয়াৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায় আৰু পুঁজিবাদী ৰাষ্ট্ৰত ৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষমতা থাকিলেও অৰ্থনৈতিক ক্ষমতা তেওঁলোকে সীমিত কৰাৰ পক্ষপাতী তেওঁলোকে এটা নীতিত বিশ্বাস কৰে যে যাৰ ক্ষমতা আছে সিয়ে জীয়াই থাকক যাৰ ক্ষমতা কম তাৰ ক্ষেত্ৰত যি হোৱাৰ হ'ব আৰু কিন্তু এটা কথা ঠিক আধুনিক যুগত
পুঁজিবাদৰো ধ্যান ধাৰণাৰ যথেষ্ট পৰিৱৰ্তন হৈছে তেওঁলোকেও শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ কাৰণে বহু ব্যৱস্থা হাতত লৈছে তেওঁলোকে বহু ধৰণৰ সকলো শ্ৰেণীৰ মংগলৰ কাৰণে তেওঁলোকে চিন্তা কৰি আছে আৰু পুঁজিবাদ কেৱল পুঁজিবাদ হৈ থকা নাই পুঁজিবাদ আজিকালি কল্যাণকামী ৰাষ্ট্ৰৰ ৰূপত বহু ক্ষেত্ৰতে আবিৰ্ভাৱ হৈছে হয় আমি কল এটি লৈ লৈছো হেল্ল' হেল্ল' বাইদেউ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মোৰ নাম মৌচাদুল ইছলাম আলুদামিনীৰ পৰা কৈছো হয় প্ৰশ্নটো কৰা শীতল যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ কাৰণসমূহ কি কি শীতল যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ কাৰণসমূহ কি কি শীতল যুদ্ধটো কেতিয়া বুলি এটা ডেট নাই 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ অন্তৰ পৰাৰ পিছৰ পৰাই শীতল যুদ্ধৰ যুগ আৰম্ভ হৈছিল আৰু সেই যুগৰ অন্ত পৰিছিল 1991ত সোভিয়েট ৰাছিয়া যেতিয়া নোহোৱা হৈ গ'ল ধ্বংস হৈ গ'ল হয় শুভলক্ষ্মী সন্দিকৈয়ে এই প্ৰশ্ন কৰিছে পাঠাকৰ পৰা যে শীতল যুদ্ধৰ যুগত দুই গোষ্ঠীৰ বাহিৰত তৃতীয় গোষ্ঠীটো কি আছিল এটাতো বহুত কলো গোষ্ঠী নিৰপেক্ষ আন্দোলন নাম সেইকাৰণে হৈছিল গোষ্ঠী নিৰপেক্ষ হয় তুমি বুজি পাইছা চাগে বাইদেৱে বহুতবাৰ কৈছিলে গোষ্ঠী নিৰপেক্ষ গোট তেওঁলোকে আমেৰিকাৰ পুঁজিবাদী গোটৰ লগতো যোগদান কৰা নাছিল ৰাছিয়াৰ সাম্যবাদী গোটৰ লগতো যোগদান কৰা নাছিল কিন্তু সকলোৰে লগতে তেওঁলোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ পক্ষপাতী আছিল হয় তাৰপিছত চন্দ্ৰমা দাস বুলি এগৰাকী ছাত্ৰীয়ে ৰঙিয়াৰ পৰা প্ৰশ্ন এটি কৰিছে যে অস্ত্ৰ সম্বৰণ চুক্তি কি অস্ত্ৰ মই কৈছো সেইটোও মই কৈছিলো মই আলোচনা কৈছিলো মই কৈ দি আছো আকৌ যে তেওঁলোকতো আমেৰিকাই কোৱা বা সোভিয়েট ৰাছিয়াই কোৱা দুইখন ৰাষ্ট্ৰ হৈছে পাৰমাণৱিক শক্তিধৰ দেশ যথেষ্ট অস্ত্ৰ শস্ত্ৰ তেওঁলোকৰ ভাণ্ডাৰত আছিল সেইকাৰণে তেওঁলোকে যেতিয়া শীতল যুদ্ধৰ যেতিয়া উত্তেজনাময় পৰিৱেশ বৃদ্ধি পাই আছিল তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত তেওঁলোকে হস্তক্ষেপ কৰিছিল বিভিন্ন ৰাষ্ট্ৰত অসংখ্য জনসাধাৰণৰ মৃত্যু হৈছিল তেতিয়া এটা আন্তৰ্জাতিক পৰ্যায়ৰ পৰা হেঁচা এটা আহিছিল তেওঁলোকৰ ওপৰত যে আপোনালোকে নিজৰ অস্ত্ৰ শস্ত্ৰ কমাব বুলি প্ৰতিশ্ৰুতি দিয়ক সেই তেতিয়া তেওঁলোক আমেৰিকা আৰু ৰাছিয়া দুইখন ৰাছিয়া মানে এটা কথা দিয়ে তোমালোকে ৰাছিয়া বুলি ধৰি নলবা সোভিয়েট ৰাছিয়া তেওঁলোক দুইখন দেশে আগবাঢ়ি আহি পেলাই কেইখনমান চুক্তি অস্ত্ৰ সংবৰণ মানে কি অস্ত্ৰ কমাব লাগে অস্ত্ৰৰ সংখ্যা কমাব লাগে বা নতুনকৈ অস্ত্ৰ উৎপাদন বা তৈয়াৰ কৰিব নালাগে সেনেধৰণৰ এই কেইখনমান চুক্তি তেওঁলোকে সম্পাদন কৰিছিল ব্যৱহাৰো কৰিব নালাগে আৰু সেইখিনি ক্ষেত্ৰত এই চুক্তি কেইখনৰ নামো তোমালোকক মই কৈছো লাষ্টৰ খিনি আছিল START 1 START 2 সোভিয়েট ৰাছিয়া ধ্বংস হোৱাৰ আগত আৰু মই কৈছিলো লাষ্টৰ দুখন চুক্তি সম্পাদিত হৈছিল এখন গৰ্বাচেভ আৰু জৰ্জ বুশ সিনিয়ৰ আৰু এখন বৰিছ য়ালচিন আৰু জৰ্জ বুশ সিনিয়ৰ হয় আৰু এগৰাকী ছাত্ৰীয়ে জানিব বিচাৰি সৃষ্টি পোদ্দাৰ কৰিমগঞ্জৰ পৰা সুধিছে যে হাউ ডিড কোল্ড ৱাৰ কাম টু এন এণ্ড actually this is your first chapter so you did no idea is there how the Cold War came to an end but in your second chapter you will get a detailed description about how the Cold War came to an end but for sake of your question I am giving you a brief answer that it is because of the disintegration of Soviet Russia, because of number of causes that will be discussed in your second chapter elaborately. The Soviet Russia was dismantled. And ultimately nowadays there is no Soviet Russia. There is Russia and 15 other newly states are constituted who came out from Soviet Russia. So when Soviet Russia was not there, there is no question of Cold War. Cold War means there must be existence of two opposite parties. As there is no Soviet Russia, only one power is there, that is America. And that is why Cold War came to an end. Cold War came to an end along with the disintegration of Soviet Russia. And there are a number of causes for the disintegration of Soviet Russia. You will get it in the second chapter of your book. Hi, etu tumi দ্বিতীয় পাঠটোত পাবা আমি কোৱালিটি লৈ লৈছো হেল্ল' হেল্ল' হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা হয় মই ৰিফা হয় প্ৰশ্নটো কোৱা হয় মই সিপালা জুনিয়ৰ কলেজত বাৰ্লিন সংকটৰ বিষয়ে অকণমান বুজাই দিবচোন
Crisis. বাৰ্লিন ক্ৰাইচিছটো এইটো চেপ্টাৰৰ চেপ্টাৰ নহয় নহয় এইটো চেপ্টাৰৰ নহয় মই কৰিম যেতিয়া ক্লাছ মই তেতিয়া হয় তোমালোকৰ পিছৰ পাঠবোৰত এই কৰিম কথাবোৰ মই আহিব কাৰণে তেতিয়া খেলি মেলি তোমালোকে লাগি যাব হয়, তাৰমানে কিছুমান আজিৰ পাঠৰ পৰা প্ৰশ্ন সোধা আৰু এগৰাকী ছাত্ৰীয়ে নিশ্চয় নেক্সট চেপ্টাৰটোৰ পৰাই সুধিছে চন্দনা দত্ত কিউবান মিছাইল ক্ৰাইচিছ নাই কিউবান মিছাইল ক্ৰাইচিছ এইটো হয়। চেপ্টাৰৰ এইটো মই ভাল পাইছো এইটো প্ৰশ্ন সোধাৰ কাৰণে কিউবা এখন সৰু ৰাষ্ট্ৰ আছিল আমেৰিকাৰ উপকূলৱৰ্তী এখন সৰু ৰাষ্ট্ৰ আইলেণ্ড ষ্টেট এখন আছিল আৰু তাত মানে কি আছিল কিউবাৰ কমিউনিজম তেওঁলোকে কমিউনিজমত বিশ্বাস কৰিছিল বহুতে ফিডেল কাষ্ট্ৰৰ নাম শুনিছে তেখেত আছিল কিউবাৰ লিডাৰ তো সোভিয়েট ৰাছিয়াই কি বিচাৰিছিল সোভিয়েট ৰাছিয়াই বিচাৰিছিল যে আমি কিউবাত সামৰিক ঘাটি এটা স্থাপন কৰিম সামৰিক ঘাটি স্থাপন কৰি পেলাই তাৰ পৰা আমি কি কৰিব পাৰিম আমি আমেৰিকাক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিম আমেৰিকাই তেতিয়া সোভিয়েট ৰাছিয়াক প্ৰত্যাহ্বান জনাইছিল যে তোমালোকে ইয়াৰ পৰা সামৰিক ঘাটি গুচাই দিয়া নহলে কিন্তু বিপদ আছে কিন্তু সোভিয়েট ৰাছিয়াৰ কথা শুনা নাছিল এটা সময়ত এনেকুৱা এটা পৰ্যায় আহিছিল যে আমেৰিকা কিউবা আক্ৰমণ কৰাৰ পৰ্যায় আহি গৈছিল তাৰ পিছত যি কি নহওক তেওঁলোকৰ মাজত শুভবুদ্ধি ঘূৰি আহিল সোভিয়েট ৰাছিয়াই তাৰ পৰা গুচি গল আৰু কিউবান মিছাইল ক্ৰাইচিছ তাৰমানে আমেৰিকাই মিছাইলৰ জৰিয়তে যে কিউবাক আক্ৰমণ কৰিব বিচাৰিছিল বা ধ্বংস কৰিব বিচাৰিছিল সেই পৰ্যায়টো আঁতৰি গল কিন্তু কিউবান মিছাইল ক্ৰাইচিছ সেই কোল্ড ৱাৰৰ যুগৰ এটা উল্লেখযোগ্য ঘটনা আৰু পৰীক্ষাৰ কাৰণে এইটো শৰ্ট নোট হিচাপে আহে সুন্দৰ চন্দনা দত্ত ভাল পাইছো খুব সুন্দৰ প্ৰশ্ন কৰি উত্তৰটো নিশ্চয় পালে আৰু লগতে বাকীসকল ছাত্ৰ ছাত্ৰীও পালে ৰাজীৱ ঠাকুৰ বুলি এগৰাকী ছাত্ৰই কৰিছে কোল্ড ৱাৰ the reason explain the reason of cold war already I have discussed in English discussed many times about the reasons behind the Cold War. So first of all, you remember one thing: the first reasons of the Cold War is the lust of power among the superpower. They are interested to become as much powerful as possible. Who are those two superpower? One is America and another one is Soviet Russia. The second cause is spread of their own ideology. What is their ideology? One is the belief, America always in favor of capitalism and Soviet Russia was in favor of socialism or communism. So they are at that time they were very much interested to spread their ideology among the newly independent countries. So it is an important cause of Cold War. The next one I have already discussed. That one is the formation of number of military alliances. Number of military alliances took place at that time on the initiative of America as well as of Soviet Russia. And first military alliance in that time I have already told you, that is NATO, North Atlantic Treaty Organization. After that, Warsaw. In case of Warsaw, Soviet Russia was the leader. Then America again, they have arranged two other military group or military alliance. One is CENTO and another one is SEATO. And Soviet Russia also maintained some independent relation with some countries. So this type of military alliances also actually created problem for the international situation and Cold War was aggravated. And lastly, I also told about the rule of Truman. Truman was the president of America. He was realized the fact that if we give financial assistance to the poor countries, they will not they will not join in the communist bloc, because generally the poor country are very much interested to join in the communist bloc. So they are very much interested to give them financial assistance so that they remain away from the communist bloc. So these are in nutshell about the causes of the Cold War. আমি আমাৰ সময় হৈ আহিছে চমুকৈ আপুনি পুঁজিবাদ আৰু সাম্যবাদ ৰাষ্ট্ৰ সম্পৰ্কে কি পাৰ্থক্য আছে কি মিল আছে জানিব বিচাৰিছিলে গীতাশ্ৰী বৰাই ঠিক আছে একদম পুঁজিবাদী ৰাষ্ট্ৰত কি কৰা হয় ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হয় সাম্যবাদী ৰাষ্ট্ৰত সমাজ বা গোষ্ঠীৰ ওপৰত গুৰুত্ব দিয়া হয় পুঁজিবাদী ৰাষ্ট্ৰত ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষমতা হ্ৰাস কৰিব বিচৰা হয় সাম্যবাদী ৰাষ্ট্ৰক সম্পূৰ্ণৰূপে অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰাৰ পক্ষপাতী পুঁজিবাদী ৰাষ্ট্ৰই ব্যক্তি স্বাধীনতাক বিশ্বাস কৰে সাম্যবাদী ৰাষ্ট্ৰই সমূহীয়া কল্যাণৰ ওপৰত বিশ্বাস কৰে হয় চমুকে কৈছো খুব সুন্দৰ আমাৰ প্ৰায় সময় হৈ আহিছে গতিকে আপুনি চমুকৈ ছাত্ৰ ছাত্ৰীসকলক এই পাঠটি
বা এই কথাসমূহ কেনেদৰে বুজি পোৱাৰ বহুতখিনি কথা থাকে আৰু মনত ৰাখিবলগীয়াও বহুতখিনি কথা থাকে আপুনি কেনেধৰণে পাঠটো আয়ত্ত কৰিব পৰীক্ষাৰ বাবে ভাল নম্বৰ পাবলৈ বা পিছলৈও এই পাঠটি সম্পৰ্কে আপুনি অকমান মই তোমালোকক একদম চমুকে কৈছো কি প্ৰথমে এটা কথা মনত ৰাখিবা যে তোমালোকে অলপ ভালকে ইন ডিটেইলছ তোমালোকে বস্তুখিনি অলপ পঢ়ি ল'বা কাৰণ বস্তুটো তোমালোকৰ কাৰণে নতুন হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে আন্তৰ্জাতিক ৰাজনীতিটো যথেষ্ট টান বুলি মই ভাবো যথেষ্ট টান সেইকাৰণে তোমালোকে অলপমান বাহিৰা কিতাপো পঢ়িবা লাগিলে ডাঙৰৰ পৰা অলপমান সহায়ো ল'বা আন্তৰ্জাতিক ৰাজনীতি কি বৰ্তমানে কি চলি আছে অতীতত কি আছে গল্পৰ আকাৰতো অন্যৰ পৰা অলপমান জানি লোৱাৰ চেষ্টা কৰিবা দৰকাৰ হলে পলিটিকেল সায়েন্স মেজৰ থকা ষ্টুডেণ্টৰ পৰাও সুধি ল'ব পাৰা তাৰ পিছত তোমালোকে চেপ্টাৰটো চাবা নহলে পিছৰ যিখিনি বস্তু আছে মই পিছৰখিনিও জানো অলপ অলপ দিয়াচোন তাতেও কি হ'ব তোমালোকৰ অলপমান প্ৰবলেম হৈ যাব আগতে তুমি চেপ্টাৰটো লৈ ল'বা তাৰ পৰা কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে মই তোমালোকক কৈ আছো কোল্ড ৱাৰ কি কোল্ড ৱাৰৰ কাৰণসমূহ কি কোল্ড ৱাৰৰ পৰিসৰ কি নন এলাইন মুভমেণ্ট কি ধনী ৰাষ্ট্ৰসমূহে কিয় দুখীয়া ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰাখিব বিচাৰিছিল আৰু তোমালোকে কোনেও সোধা নাই যোনটো প্ৰশ্ন এটো হৈছে নতুন অৰ্থনৈতিক শৃংখলা এই চেপ্টাৰৰ পৰা এইখিনি বস্তু তোমালোকে ভালকে অৰ্থনৈতিক শৃংখলা সম্পৰ্কে আপুনি অকমান কৈছিলে হয় গতিকে এই প্ৰশ্নটো আমি অহা নাই যদিও তোমালোকে বাইদেউ কৈছে খুব সুন্দৰকৈ পঢ়ি ল'বা সবে ভালকে পঢ়ি ল'বা জানাই শ্ৰেণীৰ ছাৰ বা বাইদেউৰ পৰা বুজি ল'বা আজিলৈ আমাৰ সময়ো শেষ হৈ আহিছে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আগবঢ়ালে গুৱাহাটীৰ SB দেউৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নবনীতা ভূঞাই কাইলৈ তোমালোকৰ পাঠ নাই শুকুৰবাৰে তোমালোকৰ ৰসায়ন বিজ্ঞান অৰ্থাৎ কেমিষ্ট্ৰি পাঠ আছে পৰমাণুৰ গঠন আৰু আৰ্হি সম্পৰ্কে জানিব পাৰিবা আৰু মঙ্গলবাৰে অৰ্থাৎ 19 তাৰিখে তোমালোকৰ পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ পাঠ আছে ইয়াত তোমালোকে পোহৰৰ তৰংগৰ সমাৰোপণ অপৱৰ্তন আৰু সমৱৰ্তন এই পাঠটি তোমালোকে শুনিবলৈ পাবা আমাৰ অনুষ্ঠান তোমালোকে শুনি থাকিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যথেষ্ট সংখ্যক ভাল ভাল প্ৰশ্ন কৰি আজি অনুষ্ঠানটি সফল কৰাত সহায় কৰিলা আৰু বাইদেউকো মই বিশেষভাৱে ধন্যবাদ জনাইছো খুব সুন্দৰকৈ পাঠটি মই নিজেও কৃতজ্ঞ মই নিজেও সমৃদ্ধ হৈছো আৰু মই নিজেও কৃতজ্ঞ হয় আমি আগলৈ এইদৰে পাঠ আগবঢ়াই যাম তোমালোকে ভালদৰে আমাৰ অনুষ্ঠান শুনি থাকিবা আৰু এই অনুষ্ঠানটি আজিলৈ ইয়াতে সামৰিছো আমাৰ অনুষ্ঠানটি অল ইণ্ডিয়া ৰেডিঅ' ফেচবুক পেজত লাইভ কৰিলে নীল দাসে আৰু এই অনুষ্ঠানটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল আজিলৈ সামৰিছো নমস্কাৰ